সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। ৰাজ্যৰ প্ৰথমখন হালধীয়া নম্বৰ প্লেটৰ ৰুচকীয়া বাহনৰ গৰাকী হ'ল লাহৰীঘাটৰ সুমন চন্দ্ৰ বৰ্মন। দ্বিতীয় গৌতম দাসে প্ৰদান কৰে পঞ্জীয়নৰ প্ৰমাণপত্ৰ। মৰিগাঁৱৰ উদ্যমী যুৱক নিৰুত পাণ্ডেলৈ সন্মান। পবিত্ৰ অভয়াৰণ্যলৈ আগবঢ়োৱা সেৱাৰ বাবে এই সন্মান। ভাৰত ইংলেণ্ডৰ প্ৰথমখন টেষ্ট মেচত শতক অৰ্জন ঋষভ পন্তৰ 146টা বলত শতক অৰ্জন পন্তৰ। মন্ত্ৰী পত্নীয়ে ৰাজসাহায্য পোৱাত আপত্তি ক'ত? কোনোবাই ৰাজসাহায্যৰ বাবে আবেদন কৰিলে পাব পাৰে। চিৰাঙত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত তুলনামূলকভাৱে হ্ৰাস পাইছে অপৰাধৰ হাৰ। সমান্তৰালকৈ বৃদ্ধি পাইছে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ। অসম আৰক্ষীৰ মাহিলী অপৰাধ পৰ্যালোচনা বৈঠকত সদৰি তথ্য। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আন্তৰ্জাতিক যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পেৰিছ ডায়মণ্ড লীগত স্বৰ্ণ পদক জয় নীৰজ চোপ্ৰাৰ। 88.16 মিটাৰ জেভলিন নিক্ষেপেৰে স্বৰ্ণ পদক জয় ভাৰতীয় খেলুৱৈগৰাকীৰ। নোবেল শান্তি বঁটাৰ বাবে ডোনাল্ড ট্ৰাম্পৰ নাম মনোনয়ন পাকিস্তানৰ। ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত সহায় কৰাৰ বাবে ট্ৰাম্পত মনোনয়ন পাকিস্তানৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া APSCৰ ৰায়দান দুৰ্ভাগ্যজনক। সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৰাজ্য চৰকাৰ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোৰে নিজৰ দলৰ প্ৰতি আৱেগ থাকে। বিজেপি কৰ্মীৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই। ৰাইজৰ মৰমহে আচল আৰু প্ৰকৃত শুৱালকুছিত বিজেপি কৰ্মীয়ে আগভেটা দিয়াৰ সন্দৰ্ভত গৌৰৱ গগৈৰ এই মন্তব্য। আৰু এই আছিল আজিৰ টপ 10 বাতৰি। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।